হাত তোমালোকে বাব দেই হাত যে চাবাচোন ইয়াত এমাহৰ পৰা আমি গম কৰি পাই আছো, কিন্তু মানে কি হ'ল স্পষ্টকে কোনো মানে দেখা নাছিলে। কিন্তু আজি মানে প্ৰায় 10 দিন মানৰ পৰা মানে প্ৰায় মানে স্পষ্টকে মানে মানুহে দেখিছে। যোগাযোগ আমি প্ৰথম মানে পদক্ষেপ ল'বলৈ গ'লে বোলে আমাৰ অজিত হাজৰিকাৰ বাৰীতে মানে বাঘটো পিঞ্জৰাবদ্ধ হৈছে। আৰু আমি প্ৰথম পদক্ষেপ মানে প্ৰগতিবাদী যুৱ সমাজৰ বেনাৰত আমি এখন মানে বন বিষয়ালৈ আমি এখন মানে লেটাৰ লিখিছিলো, আবেদন। আৰু সেই আবেদন মৰ্মে আমাক মানে এটা পিঞ্জৰা দিলে। সেই পিঞ্জৰাটো আমি নিজে আনিছোগে আপোনাৰ দেওশালৰ পৰা, ফৰেষ্ট অফিচৰ পৰা আনি আমি আজি 3 নম্বৰ দিনাখন আজি মানে কি হ'ল 2 দিনৰ আগত মানে আমাৰ বৈদিক পন্থা নামঘৰৰ বেক চাইডলৈ মানে বিলৰ কিনাৰত পাতিছিলো, কিন্তু তাত মানে পিঞ্জৰাবদ্ধ নহ'ল। কিন্তু আজি আনি ইয়াত পাতিছিলো, আজি পিঞ্জৰাবদ্ধ হৈছে। আৰু আছে নেকি? আৰু আছে মানে ইয়াতে এইটো যেতিয়া পিঞ্জৰাবদ্ধ হৈছে এইফালে মানে চিঞৰ বাখৰ লাগিছে, মানে মানুহে নিজে দেখিছে। মানে 6 নম্বৰ অচিছৰ ফালে এটা মানে বাঘ গৈছে। নিজৰ গৰু মোৰ 2জনী গৰু, এজনী গৰু মানে নিউবেক হৈ আছে বৰ্তমানলৈকে, আৰু এজনী গৰু অলৰেডি মানে আমাৰ এই বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ ওচৰতে মানে গৰুজনী মৰি আছে। আপোনালোকৰ অঞ্চলটো কি ন? আমাৰ 1 নং মেৰবিল মাজুলী এডোখৰ।